না নিলি বুলি নকওঁ, আমাৰ সুবিধা মতেহে আমি কৰিম। কিন্তু আপোনালোকৰ এলাৰ্জি যদি হৈছে লিলিৰ প্ৰতি, বেলেগ। আজি এই সভাখনৰ দৃঢ় ঐক্যমত যে আমি বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় ঐক্যবদ্ধ যিটো আমাৰ যিটো যাত্ৰা, এইটো আমি অব্যাহত ৰাখিম। গম পাইছে যে উপ নিৰ্বাচনৰ পিছত অসম সন্মিলিত মৰ্চাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰথম এই অৰ্থত যে কংগ্ৰেছে বিদায় লোৱাৰ পিছত আৰু মই সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এইখনেই হৈছে আনুষ্ঠানিক প্ৰথম বৈঠক। আজি আমাৰ এই বৈঠকত 13টা দলৰ নেতৃবৰ্গ উপস্থিত আছিল। আপোনালোকে যদি বিচাৰে সেই দলকেইটা মই নাম ক'ব পাৰোঁ। ৰাইজৰ দল আছে মোৰ কাষত বহি, অসম জাতীয় পৰিষদ আছেই, অসম জাতীয় দল PLP, জাতীয় দল অসম PLP, CPI, CPM, CPI-ML, সোণোৱাল কছাৰী গণমঞ্চ, শিৱসেনা উদ্ধৱ ঠাকৰে গোট, AIFB অৰ্থাৎ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, NCP আৰু APSLC। কাঠাৰ ডাঙৰীয়া নাই, কিন্তু তেখেতসকলৰ হানছে ডাঙৰীয়া ইয়াত উপস্থিত আছে, আৰু বিক্ৰম হানছে ডাঙৰীয়া, আৰু জনজাগৰণ অসম নহয়, এই দলকেইটা উপস্থিত আছিলে 13টা। আৰু বাকী RJD যদিও নাই, তেওঁলোকে কিন্তু বিশেষ লেঠাত আহিব নোৱাৰিলে যদিও আমালৈ সমৰ্থন আগবঢ়াইছে। আৰু 14টা, সেই অৰ্থত 14টা দলৰ নেতৃত্বই আজি ইয়াত অংশগ্ৰহণ কৰে। দীৰ্ঘ সময় আলোচনাৰ অন্তত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ, বৰ নতুন কথাও নহয়, যে আমি যি উদ্দেশ্যেৰে এদিন এই ঐক্যভাৱে কাম কৰিছিলোঁ বা এই ঐক্যৰ বাবে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ, সেই উদ্দেশ্য আৰু বিজেপিৰ বিৰুদ্ধে, কাৰণ আমি বিজেপিক আজিৰ তাৰিখত তেওঁলোকৰ যি সৰ্বাত্মক তেওঁলোকৰ যি আক্ৰমণ দেশৰ ওপৰত, সমাজৰ ওপৰত, মানুহৰ ওপৰত, সেই উপলব্ধি আমাৰ একেই আছে। আৰু সেইকাৰণে আমি ঐক্যবদ্ধভাৱে সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে যাতে যুঁজ দিব পাৰোঁ, সেই লৈ আমাৰ যথেষ্ট বিভিন্ন দিশৰ আলোচনা হৈছে। গতিকে আমি কি কৌশল নিৰ্ধাৰণ কৰিম, অহা নিৰ্বাচনবিলাকত আমি পঞ্চায়ত নিৰ্বাচন আহিছে আৰু দুখনমান পৰিষদৰো নিৰ্বাচন আছে। আমি সেইবোৰ ক্ষেত্ৰত কি কি সিদ্ধান্ত ল'ম, কেনেধৰণৰ ৰণকৌশল বা কৌশল আমি তৈয়াৰ কৰিম, প্ৰস্তুত কৰিম, সেই ধৰণৰ কথাবিলাকো আলোচনা হৈছে। আৰু স্থানীয় যি পৰিস্থিতি, তেওঁলোকে সেই পৰিস্থিতিবিলাক আমাক বিশ্লেষণ কৰি দেখুৱাইছে। কিন্তু আজি মূল কথাটো হ'ল যে আমাৰ উপলব্ধি আৰু বেছি গভীৰ হৈছে যে আমি যদি এই আগ্ৰাসন, এই বিজেপিৰ আগ্ৰাসন এতিয়াই ৰোধ কৰিব নোৱাৰোঁ, ভোটৰ বিভাজন ঘটি পেলাই বা ভোটৰ বিভাজনৰ পৰিণতি স্বৰূপে যদি বিজেপিয়ে আকৌ ক্ষমতালৈ আহে, তেতিয়াহ'লে আমাৰ খুব ডাঙৰ বিপৰ্যয় হ'ব। সেই কথা উপলব্ধি কৰিয়েই আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি তাৰ বাবে অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক যিবিলাক সমস্যা আছে বা অসমীয়া জাতিয়ে, অসমৰ ৰাইজে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে, এই সকলো কথা মনত ৰাখি, আৰু আপোনালোকে জানে যে মৰ্চা ৰাজনীতি মানে হ'ল এখন কমন মিনিমাম প্ৰগ্ৰেম, এখন ন্যূনতম আঁচনি, সাধাৰণ আঁচনি। গতিকে এই আঁচনি আমাৰ আগতেও হৈছিলে প্ৰস্তুত লোকসভা নিৰ্বাচনৰ আগতে, কিন্তু সেই কথাবিলাক এতিয়া অলপ বহুত সলনি হৈছে। গতিকে আমি আজি
এখন ন্যূনতম কাৰ্যসূচীৰ কাৰণে যাতে সকলোৱে তাত সকলোৰে দাবী ৰাইজৰ আশা আকাংক্ষা তাত যাতে প্ৰতিফলিত হয় আৰু তাক সন্মুখত লৈ আমি যাতে যুঁজ কৰিব পাৰোঁ তাৰ বাবে আমি পৰৱৰ্তী পৰ্যায়ত এখন কমিটি গঠন কৰি বিশেষজ্ঞসকলৰ মতামত লৈ আমি এখন আঁচনি আমি প্ৰস্তুত কৰিম আৰু তালৈ অসমৰ যিসকলে অসমক ভাল পায় আৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰে তেনেধৰণৰ নাগৰিক সমাজ বুদ্ধিজীৱীসকলকো আমি আহ্বান জনাম আৰু এই কামটোত আগবাঢ়ি যাবৰ কাৰণে অসমত যিমানবিলাক বিজেপি বিৰোধী শক্তি আছে ৰাজনৈতিক দলৰ উপৰিও যিবিলাক সংগঠন আছে আৰু সংগ্ৰামী কিছুমান মঞ্চ আছে নিজৰ নিজৰ এলেকাত নিজৰ নিজৰ দাবী লৈ যিবোৰে সংগ্ৰাম কৰি আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই মঞ্চলৈ আহে আৰু আমাক শক্তিশালী কৰে আৰু আমি ঐক্যবদ্ধভাৱে যুঁজ দিব পাৰোঁ। তৃতীয় কথাটো আহিলে মণিপুৰ এই উদ্দেশ্যে আমি যিখন কাৰ্যসূচী আমি ল'ম যিবিলাক তাক যাতে মানুহৰ বিকল্পৰ কাৰণে এতিয়া ৰাজনীতি বৰ সীমাবদ্ধ হৈ পৰিছে কিছুমান কথাত খুব দুখ লগা অৱস্থা কিছুমান নিকৃষ্ট কথা বতৰাৰে আজিকালি ৰাজনীতি হয় ক্ষমতা দখলৰ ৰাজনীতি হয় সেইকাৰণে আমি বিভিন্ন ঠাইত গৈ আমি কিছুমান অভিৱৰ্তন অনুষ্ঠিত কৰা আৰু মত বিনিময় কৰি মানুহৰ মাজত সমাজৰ যিসকল চিন্তাশীল মহল আছে যিসকলে ৰাইজৰ সমস্যাৰ লগত নিজকে জড়িত কৰি ৰাখিছে তাৰ বাবে প্ৰতিবাদ কৰিছে সেই মানুহবিলাকৰ মাজলৈ গৈ আমি অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ আৰু সেই পৰৱৰ্তী আমাৰ সময়ত আমি এই কথাবিলাক সময় তাৰিখ ঠিক কৰি আপোনালোকক আমি নিশ্চয় জনাব পাৰিম। তাৰপিছত আহিলে আমাৰ নিচেই কাষৰে মণিপুৰত আজি যি ঘটনা ঘটিছে যিটো মানে ইতিহাসত এনেকুৱা নজিৰ নাই। আজি কিমান বছৰ হ'ল প্ৰায় 2 বছৰেই হ'ল মণিপুৰ জ্বলি আছে। আমি লোকসভাত মই ৰাজ্যসভাত আমি নটিচ দিয়ে আছোঁ যে মণিপুৰৰ ওপৰত আলোচনা হ'ব লাগে প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিব লাগে প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব লাগে কিন্তু মণিপুৰৰ সন্দৰ্ভত একেবাৰে নীৰৱতা অৱলম্বন কৰি আছে চৰকাৰখনে আৰু মণিপুৰক লৈ পেলাই কোনো উদ্বিগ্নতা তেওঁলোকৰ নাই। সেইকাৰণে আমি আজি এই বৈঠকে অতি কঠোৰ ভাষাৰে কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে মণিপুৰৰ ঘটনাৰাজিৰ কাৰণে আৰু শীঘ্ৰে তাত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ মাজত যিবিলাক নৃশংসতা হৈছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে শীঘ্ৰেই তাত চৰকাৰখনক বীৰেন সিং চৰকাৰখনক বৰ্খাস্ত কৰি তাত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰিছে আজিৰ বৈঠকে। আৰু আজিৰ বৈঠকে বাংলাদেশত যি হিন্দুসকলৰ ওপৰত সংখ্যালঘুৰ ওপৰত তাত আমাৰ হিন্দু সংখ্যালঘু আৰু মৌলবাদী শক্তিবিলাকে যি ধৰণৰ অত্যাচাৰ চলাইছে সাম্প্ৰদায়িক নিপীড়ন যি ধৰণে চলাইছে তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত আন্তৰ্জাতিকভাৱে কূটনৈতিক হেঁচা প্ৰয়োগ কৰিব লাগে বুলি আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এইকেইটাই আমাৰ মোটামুটি প্ৰস্তাৱ। তাৰপিছত আমাৰ অভিৱৰ্তনৰ কথা আপোনালোকক কৈছোঁ মত বিনিময়ৰ কথা কৈছোঁ এই কথাখিনি হৈছে মোটামুটি। এতিয়া যদি আপোনালোকৰ কিবা আটাইতকৈ জানিবলগীয়া কথাটোৱে হ'ল সকলোৱে শুনি থকা যে বিজেপিক যদি হৰুৱাব লাগে কংগ্ৰেছক লাগিবই কংগ্ৰেছৰ লগত যিখিনি মানে বিভাজন হৈছে সেইখিনি কেনেদৰে দূৰ কৰাৰ ব্যৱস্থা হ'ব আৰু এইটো আপোনালোকেও জানে যে কংগ্ৰেছ নহ'লে অকল এইখিনি মৰ্চাদি বিজেপিক হৰুৱাটো অবাস্তৱ কথা এইটো নিশ্চয় আপুনি অস্বীকাৰ নকৰিব কিন্তু কংগ্ৰেছৰ লগত বিষয়টো কেনেদৰে আলোচনা হৈছে প্ৰশ্নটোৰ মই গুৰুত্ব উপলব্ধি কৰিছোঁ। প্ৰশ্নটোৰ উত্তৰত আমাৰ ক'বলগীয়া এটাই
যে চাওক আমি বহুত আশাৰে আৰু বহুত মানে সততাৰে এই ঐক্য গঢ়ি তুলিছিলোঁ। আপোনালোকে দেখি আহিছে আমি তাৰ কাৰণে কি কৰিছোঁ। কিন্তু এইটো কথা ঠিক যে উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে মহাভুল এটা কৰিলে আৰু তেওঁলোক নিজে আঁতৰি গ'ল এই ঐক্যৰ পৰা। এই বিৰোধী ঐক্যৰ পৰা কংগ্ৰেছ স্বইচ্ছাইহে আঁতৰি গ'ল। আমি কিন্তু তেওঁলোকক খেদি পঠিওৱা নাই। গতিকে আজি পৰিস্থিতি যদি অনুভৱ কৰে তেওঁলোকে আৰু এই কথা উপলব্ধি নকৰিলে এইটো তেওঁলোকৰ সমস্যা। তেওঁলোকে যদি এই কথা উপলব্ধি কৰে যে ঐক্যৰ প্ৰয়োজন আছে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয়, আৰু কৈছেও, আমি দেখিছোঁ 2-4জন তেওঁলোকৰ ডাঙৰ নেতাই ঐক্য লাগে বুলি কৈছে। কিন্তু আমি আনুষ্ঠানিকভাৱে তেনেকুৱা কোনো পোৱা নাই প্ৰস্তাৱ। আৰু আমি তেনেকুৱা প্ৰস্তাৱ যদি আহে, নিশ্চয় আমাৰ প্ৰতিটো দলৰ নেতাসকলৰ এটাই মত যে আমি আলোচনাত বহাৰ বাবে কোনো আপত্তি আমাৰ নাই, আৰু সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিম পৰৱৰ্তী বৈঠকত। সুযোগ বুলি কথা নাই, তেওঁলোক আঁতৰি গৈছিলে আৰু তেওঁলোকে যদি আহিব খোজে তেতিয়াহ'লে আমাৰ বৈঠকত, পৰৱৰ্তী বৈঠকত আমাৰ আলোচনা হ'ব। কিয় নহ'ব? আমি আৰু দুৱাৰ বন্ধ কৰি দিয়া নাই, এইটো কৈছোঁ। কিন্তু অখিল গগৈয়ে বাহিৰত কৈছে যে কংগ্ৰেছ যদি আহিবলৈ হয় তেতিয়াহ'লে কেইখন আসন মানে আপোনালোকলৈ এৰিব, বিৰোধী ঐক্যমঞ্চলৈ এৰিব, সেইটো কিন্তু ফাইনেল কৰিব ল'ব লাগিব, আৰু যদিহে নকৰে তেতিয়াহ'লে আপোনালোকৰ 15টা দলে অকলে নিৰ্বাচন খেলিম বুলি এক প্ৰকাৰ কিন্তু কৰিছে। তেওঁ মতামত সেইটো দিছে, কিন্তু আমাৰ ইয়াত বৈঠকৰ সিদ্ধান্ত হ'ল যে আমি পৰৱৰ্তী পৰ্যায়ত এই পঞ্চায়ত নিৰ্বাচন আছে সন্মুখত, পৰিষদৰ নিৰ্বাচন আছে, এইবোৰৰ পিছত যেতিয়া সময় আহিব তেতিয়াহে আমি, আৰু এতিয়ালৈকে কংগ্ৰেছৰ স্থিতিটোৱে পৰিষ্কাৰ হোৱা নাই, তাৰ পিছতহে আমি স্বাভাৱিকতে এটা পজিশ্যনলৈ আহিম যে আমি কিমান আসন পাম, কিমান বিচাৰিম, ক'ত আমাৰ কিমান শক্তি, সেইটোহে মই বোধ কৰোঁ আমাৰ সিদ্ধান্ত হৈছে। মানে ঐক্যমঞ্চত এতিয়া কংগ্ৰেছক অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে প্ৰস্তাৱ দিব লাগিব নে আপোনালোকেও কথা পাতিব? কি ক'লে? কি ক'লে? বিৰোধী ঐক্যমঞ্চত পুনৰ যদি কংগ্ৰেছ যদি আহিব বিচাৰে সেইটো তেওঁলোকে প্ৰস্তাৱ দিব লাগিব? তেওঁলোকে স্বাভাৱিকতে, তেওঁলোক যিহেতু আঁতৰি গৈছিলে তেওঁলোকেহে আকৌ ক'ব লাগিব যে আমি আহিব খুজিছোঁ। আৰু এটা কথা বুজিয়ে দিছোঁ আমি আকৌ বাহিৰত কথা যে অখিল গগৈৰ মতামতটো ক'ৰবাত বেলেগ ধৰণৰ দেখা পোৱা যায়। এতিয়া আপোনালোক গোটেইকেইজনে বহিও আছে, কি ধৰণৰ কথা যে চাওক, আজিৰ বৈঠকত অখিল গগৈ উপস্থিত আছিল আৰু মই যিকেইটা প্ৰস্তাৱ থুলমূলকৈ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ, যিকেইটা কথা ক'লোঁ, তাৰ প্ৰতি তেওঁ সন্মতি জনাইছে। আমাৰ কাৰণে সেইটোৱে যথেষ্ট। ৰাজনীতিৰ ভিতৰৰ ৰাজনীতিৰ নিচিনা দেখা গৈছে। আপোনাৰ কথা ফ্লেক্সিবল হৈছে, ধৰক এইটো সিদ্ধান্তই হ'ব পাৰে, কিন্তু ফ্লেক্সিবল, কিন্তু তেওঁ চৰ্ত বান্ধি দিছে, নহ'ব, ঠিক আগতে কৰিব লাগিব, তেতিয়াহে হ'ব, এনেকুৱা ধৰণৰ। সেইটো আপোনাৰ আগত কৈছে, সেইটো তেওঁকে দলীয় স্থিতি। তেওঁলোকৰ ৰাইজৰ দলৰ নেতা আছে। এটা কথা কওঁ যে অখিল গগৈ ডাঙৰীয়াই হওক বা আজি অজিত ভূঞা ডাঙৰীয়া হওক বা নৰেন্দ্ৰ গগৈ ডাঙৰীয়া, তেখেতসকলৰ এটা দলীয় স্থিতি থাকিব পাৰে, কিন্তু ঐক্যবদ্ধ মঞ্চত দলীয় স্থিতিৰ উপৰিও ঐক্যবদ্ধ মঞ্চত উমৈহতীয়া কিছুমান সিদ্ধান্ত হ'ব, কাৰণ সেই সিদ্ধান্তবোৰ আমি মানি লোৱাটো বাধ্য, কাৰণ বিজেপিক পৰাভূত কৰিব লাগিলে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগিব। কিন্তু আমাৰ দলীয় যিবোৰ বক্তব্য, সেই বক্তব্যৰ স্বাভাৱিকতে আমাৰ ডিফাৰ কৰিব পাৰে, জাতীয় পৰিষদৰ লগতো ডিফাৰ কৰিব পাৰে, জাতীয় দলৰ লগতো ডিফাৰ কৰিব পাৰে, সেইবোৰ দলীয় মন্তব্য। মানুহবিলাকে কেনেকৈ কনফিউজ নকৰে, আকৌ কংগ্ৰেছক যদি অখিল গগৈয়ে গালি পাৰি থাকে, আকৌ এলায়েন্সত থাকিম বুলি ক'ব, মানুহবিলাক দেখোন ভূঞাদেৱেতো এইটো কথা কোৱা নাই। ভূঞাদেৱে কৈছে যে কংগ্ৰেছ, তেখেতে স্পষ্টভাৱে কৈছে যে কংগ্ৰেছে নিজে আঁতৰি গৈছে। যদি আগন্তুক দিনত কংগ্ৰেছে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে এই মঞ্চত সেই বিষয়ে আলোচনা হ'ব। আজিৰ তাৰিখত কংগ্ৰেছ নাই, তেওঁলোকে নিজে আঁতৰি গৈছে। তেওঁলোকে যেতিয়া আনুষ্ঠানিকভাৱে যদি প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে সেই প্ৰস্তাৱৰ বিষয়ে এই মঞ্চত আলোচনা হ'ব। কি লাগে? নাই চক শুনক, মূল কথাটো হ'ল আজি আমি স্পষ্টকৈ এই কথা কৈছোঁ যে আমি দেশৰ কাৰণে, অসমৰ কাৰণে আটাইতকৈ ভয়াৱহ বুলি আমি বিজেপিক ভাবোঁ, আৰু সেইকাৰণে বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিটো আমাৰ দায়িত্ব, যিটো গণতান্ত্ৰিক জাতীয় দায়িত্ব, সেই দায়িত্বটো হ'ল আমি সৰ্বশক্তিৰে ঐক্যবদ্ধতাৰে যুঁজিম। এইটো হ'ল আমাৰ স্পষ্ট কথা।
গতিকে আমি সেইকাৰণে আজি একেলগে বহি এই কথাটো ঠিক কৰিছোঁ যে পৰৱৰ্তী দিনসমূহত যিবোৰ বিজেপি চৰকাৰে দেশক জাতিক বা অসমৰ মানুহক কৰা যিবোৰ ক্ষতি দুৰ্নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পুত্ৰৰ যিবোৰ কেলেংকাৰী এই সকলো কথাক মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু এইবোৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এক জাতীয় সংগ্ৰাম তাৰ লগে লগে ঐক্যবদ্ধ ৰাজনৈতিক শক্তি সামাজিক অনুষ্ঠান বুদ্ধিজীৱী সকলোকে লৈ আমি জাতীয় যি সংগ্ৰাম আছে বিজেপিক উৎখাত কৰাৰ যিখন সংগ্ৰাম আছে এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম গতিকে এইটো হ'ল মূল কথা আৰু এই গোটেই কথাটো আমি ঐক্যবদ্ধতাৰ যিটো বিষয় এইটো আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়োজনীয় যিটো কৌশল সেই কৌশল আমি পৰৱৰ্তী দিনত আমি ঠিক কৰিম প্ৰথম কথাটো হ'ল আমি আমাৰ ঐক্যবদ্ধ শক্তি আমি অসম সন্মিলিত মৰ্চা অসম মিত্ৰজোঁটে এই কথা আমি আগতেও কৈছিলোঁ যে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব যুঁজি বিজেপিক হৰুৱাব লাগিব যিটো কথা এটা সময়ত মিছ কৰিলে কংগ্ৰেছে কৰাৰ কাৰণে ঘটনা পৰিঘটনা ফলাফল আপোনালোকে দেখিছে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰাৰ সময় সকলোৰে আহি পৰিছে এতিয়া যিটো পৰিৱেশ পৰিস্থিতি আৰু জিকিবৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে কৰাটো উচিত নহয় আৰু সেইকাৰণে আমাৰ আজি এই সভাখনৰ দৃঢ় ঐক্যমত যে আমি বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় ঐক্যবদ্ধ যিটো আমাৰ যিটো যাত্ৰা এইটো আমি অব্যাহত ৰাখিম গতিকে এইটো যিটো আমাৰ চিন্তা এই চিন্তা ৰাজহুৱাকে ব্যক্ত কৰিছোঁ দৃঢ়তাৰে কৈছোঁ যে তাৰ কাৰণে প্ৰয়োজনীয় আগতে বহু কথা এইবোৰ কোৱা হৈছিল যে আমি দল আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ কৰিম কিন্তু সেইবোৰ কৰা নহ'ল বা সেইবোৰৰ বিপৰীতে কাম কৰিলে কিন্তু এতিয়া আমি পুনৰ জনগণৰ কাৰণে কৈছোঁ যে একতাৰে আমি যুঁজিবৰ কাৰণে আজি মঞ্চই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এটা কথা মই যোগ দিছোঁ যে ৰাইজ হতাশ হ'ব নালাগে যিটো প্ৰশ্ন আহিছে যে হতাশা এটা আহিব পাৰে এই ধৰণৰ কথা বতৰাবিলাকত এটা কনফিউজন এই কনফিউজন হ'ব এইকাৰণে নালাগে আৰু মই এইটো লগতে ক'ম যে উপ নিৰ্বাচনত যিটো ঘটি গ'ল তাৰ পৰা যদি কংগ্ৰেছে শিক্ষা নলয় তেতিয়াহ'লে তেওঁলোকৰোতো ভৱিষ্যতৰ প্ৰশ্ন আছে কিন্তু কংগ্ৰেছেও এইটো কথা কৈছে যে উপ নিৰ্বাচনত বিহালীতে আটাইতকৈ কংগ্ৰেছ কম ভোটত মানে পৰাজিত হৈছে বাকীবিলাকত বেছি ভোটত পৰাজিত হৈছে সেইটোও তেওঁলোকে নহয় বিহালীতো আগৰ আপোনালোকে তথ্য উলিয়াই চাব আগতেতো 41,000-42,000 ভোট পাইছে এইটো নহয় প্ৰথমবাৰ নহয় লোকসভা নিৰ্বাচনত প্ৰেমলাল গুঞ্জনে 41,000 ওপৰত পাইছে এইবোৰ কথা আচলতে তথ্য শুদ্ধ নহয় আমাৰ হাততো তথ্য আছে সেইটো অখিল গগৈয়ে সোধক অখিল গগৈয়ে জানিব সেইটো নাৰাজ নেকি ইয়াত তেওঁ সন্মতি প্ৰকাশ কৰি গৈছে 5টা প্ৰস্তাৱ অফিচিয়েলি কৈ গৈছে এওঁক আমাৰ ভাইচ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰীক ৰাছেলক থৈ গৈছে ইয়াত আমি কি বুলি ক'ম এতিয়া বহুত নাই নিলি বুলি নকওঁ আমাৰ সুবিধা মতেহে আমি কৰিম কিন্তু আপোনালোকৰ এলাৰ্জি যদি হৈছে লিলিৰ প্ৰতি বেলেগ এইবোৰ ক'বই বিজেপিত কেইজনমান মানুহক এইবোৰে দায়িত্ব দি দিয়া হৈছে ক'ব 26ৰ কাৰণে প্ৰয়োজনীয় যি সিদ্ধান্ত য'ত ল'ব লাগে আমি তাত ল'ম ৰাস্তাত ল'ব লাগে ফলাফললৈ অপেক্ষা কৰক বিজেপিয়ে এওঁলোকে যিটো মুখ চুপতি মাৰিছে 26ৰ ফলাফললৈ তেওঁলোকে লক্ষ্য কৰক য'ত নহয় য'ত হ'ব লগা আছে তাতে সিদ্ধান্ত হ'ব অসমৰ ৰাইজৰ কাৰণে বিজেপিক উৎখাত কৰিব লগাৰ কাৰণে যি প্ৰয়োজনীয় সিদ্ধান্ত সকলো সিদ্ধান্ত অসমৰ যিকোনো স্থানত ল'ব এইটো আমাৰ বিৰোধী সকলো ৰাজনৈতিক আমাৰ আৰু ইয়াত আজি যিসকল উপস্থিত তাৰ উত্তৰত ভূপেন বৰাই কৈছে তেওঁলোকৰ প্ৰেচিডেণ্টে যে লিলিত নবহিলে বিজেপি নিহিলে ভূপেন বৰাই দেখোন দুৰ্ভাগ্য বুলিয়ে কৈছো যে আপোনালোকে বিজেপিৰ আগত যুঁজাৰ আগতে আপোনালোকে নিজৰে সতীৰ্থৰ লগত এখন ডাঙৰ যুদ্ধ কৰিব লগা হয় প্ৰতিবাৰে আমি দেখি আছো এইটো ৰাজনীতিত এইবোৰ হয় সংগ্ৰামত এইবোৰ হয় মমতা বেনাৰ্জী বহুত হয় আৰু ৰাজনীতি এটা উত্থান পতনৰ কথা আজি কোনে এইবোৰ যদি কওঁ যে আজি বিজেপি কোনে চলাই আছে বিজেপিৰ লগততো মানুহবোৰেতো কংগ্ৰেছী আছিলে বিজেপিৰ লগত নীতিশ বাবু নাছিলে অন্তহীন মানে হেৰি এই তোমাৰ বিতৰ্ক কিন্তু এটা কথা ইয়াত থকা উপস্থিত যিখিনি আছে এইখিনিয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বহুত ত্যাগ কৰিবলৈ সাজু আছে
সেইটো মুখতে হৈ থাকে নিৰ্বাচনতো নহলে লোকসভা নিৰ্বাচন আমিতো বিৰোধী মিটিং কৰি আছো কিন্তু সেইটো আমি যত্ন কৰিছোঁ বাকীখিনি কংগ্ৰেছে উত্তৰ দিবহে তোমালোকক আমাক মনত ৰাখিবা এদিন এই বুলিয়ে যে এওঁলোকে চেষ্টা কৰিছিলে হাৰিলোঁ জিকিলোঁ মই নকওঁ আমাৰ চেষ্টাটো তোমালোকৰ কিবা হেৰি আছে নেকি তেতিয়াই উত্তৰ